পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, বয়োজ্যেষ্ঠ সন্মানীয় ৰাইজসকল, প্ৰাক্তন শিক্ষক আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু সোণালী জয়ন্তী উদযাপন সমিতিৰ সন্মানীয় মোৰ সতীৰ্থবৃন্দ, আজি সোণালী জয়ন্তী তিনিদিনীয়া উৎসৱৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীৰ শেষৰটো তোৰণ অৰ্থাৎ মূল তোৰণ ভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে ইয়াতে আমি সমবেত হৈছোঁ। এই ভাগ তোৰণ সেইগৰাকী ব্যক্তিৰ নামত আগবঢ়োৱা হৈছে, যিগৰাকী ব্যক্তিয়ে স্কুল স্বয়ংচালিত অৱস্থাত শিক্ষকৰ দৰমহা দিবৰ কাৰণে পৰিবাৰৰ গহনা বন্ধক দিবলগীয়া হৈছিল। এনে এক বিৰল ত্যাগী ব্যক্তি, যাৰ নাম স্বৰ্গীয় দেৱেন্দ্ৰ তামুলী ফুকন, এগৰাকী সমাজ সংগঠক। অঞ্চলটোত সমাজ প্ৰতিষ্ঠাৰ কাৰণে তেখেতৰ অৱদান যথেষ্ট। তাৰোপৰি গোসাঁইগাঁৱৰ প্ৰতিষ্ঠাপক গাঁওবুঢ়া হিচাপে তেখেতে মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহক কৰি গৈছে। সেইগৰাকী দেৱেন্দ্ৰ তামুলী ফুকনৰ আজি আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। তেখেতৰ আদৰ্শক আমি প্ৰেৰণা হিচাপে লৈ আগবাঢ়ি যোৱাৰ সংকল্প লৈছোঁ আৰু এই মুহূৰ্তত আনুষ্ঠানিকভাৱে এই তোৰণ ভাগ যিগৰাকী তেখেতৰ সুপুত্ৰ গোবিন্দ তামুলী ফুকন, এগৰাকী শিক্ষক, তেখেতো এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ, তেখেতে এই তোৰণ ভাগ আগবঢ়াইছে তেখেতৰ পৰিয়ালবৰ্গৰ হৈ। আৰু আমাৰ তৰফৰ পৰা আমন্ত্ৰণ জনাই আনিছোঁ এই তোৰণ ভাগ উন্মোচনৰ কাৰণে। মই তোৰণ ভাগ উন্মোচন কৰাৰ আগমুহূৰ্তত আনুষ্ঠানিকভাৱে তেখেতক সম্বৰ্ধনা আগবঢ়াবৰ কাৰণে অনুকূল দেৱনাথ আৰু শ্ৰীযুত ভুৱন চন্দ্ৰ নাথ, দুয়োগৰাকীয়ে যুটীয়াভাৱে গোবিন্দ তামুলী ফুকনক এই সম্বৰ্ধনা ভাগ আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া এখন গামোচা অনুকূল দেৱনাথে গোবিন্দ তামুলী ফুকনলৈ আগবঢ়াব। এখন চেলেং ভুৱন চন্দ্ৰ নাথদেৱে গোবিন্দ তামুলী ফুকনলৈ আগবঢ়াব। এটি স্মাৰক অনুকূল দেৱনাথে তেখেতলৈ আগবঢ়াব। আৰু জাপিটি আমাৰ মাজত থকা বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তি গোহাঁগাঁৱৰ গাঁওবুঢ়া শ্ৰীযুত ৰাজমোহন নাথদেৱক পৰিধান কৰাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এটি হাত চাপৰি দিয়ক সকলোৱে। এতিয়া আমি এই তোৰণৰ দাতা ইটা কাটি উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দিব